আজি তোমালোকৰ আগত লৈ আহিছোঁ যে BA সেকেন্ড সেমিষ্টাৰৰ এডুকেশ্যন ছাবজেক্টৰ চিলেবাছ তোমালোকৰ আগত আজি দেখুৱাম। তো ইয়াত দিয়া আছে যে গুৱাহাটী ইউনিভাৰ্চিটি FYUGP NEP 2020 syllabus for second semester subject হ'ল যে এডুকেশ্যন মেজৰ আৰু মাইনৰ। তো ইয়াত কোৱা হৈছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা 4 বছৰ ডিগ্ৰীৰ সেকেন্ড সেমিষ্টাৰ সাবজেক্ট এডুকেশ্যনৰ মেজৰ আৰু মাইনৰৰ সিলেবাস। তো তোমালোকৰ যেটো এডুকেশ্যন সাবজেক্ট আছে তো এডুকেশ্যন সাবজেক্টৰ নামটো হ'ল যে শৈক্ষিক মনোবিজ্ঞান এডুকেশ্যনাল সাইকোলজি। তো এইখন তোমালোকৰ পঢ়িব লাগিব সেকেন্ড সেমিষ্টাৰত আৰু ইয়াৰ পেপাৰ কোডটো হ'ল যে পেপাৰ কোড EDU 020010 4 গ্ৰেডৰ। আৰু এইখন পেপাৰৰ যেহেতু তোমালোকৰ 100 মাৰ্কৰ এক্সাম হ'ব আৰু 2খনকৈ এক্সাম হয়। এখন হ'ল যে ইণ্টাৰনেল এক্সাম 40 মাৰ্কছৰ আৰু ফাইনেল এক্সাম 60, টোটেল তোমালোকৰ 100 মাৰ্কৰ এক্সাম হ'ব। আৰু ইয়াৰ তোমালোকৰ প্ৰথম চেপ্টাৰটো যে গোট নম্বৰ 1 দিয়া আছে মনোবিজ্ঞান আৰু শিক্ষা সাইকোলজি এণ্ড এডুকেশ্যন। তো প্ৰথম চেপ্টাৰটো হ'ল যে মনোবিজ্ঞান আৰু শিক্ষা। ইয়াৰ টপিক কেইটা তোমালোকে চাই লোৱা। টপিক কেইটা যে মনোবিজ্ঞানৰ অৰ্থ আৰু প্ৰকৃতি, শিক্ষা আৰু মনোবিজ্ঞানৰ সম্পৰ্ক, শিক্ষা মনোবিজ্ঞান প্ৰকৃতি পৰিসৰ, শিক্ষণ প্ৰক্ৰিয়াত শিক্ষা মনোবিজ্ঞানৰ গুৰুত্ব। তো এইখন আছিল তোমালোকৰ প্ৰথম চেপ্টাৰটো। প্ৰথম চেপ্টাৰ টপিক কেইটা তোমালোকে চাই ল'বা। তাৰপিছত তোমালোকৰ দ্বিতীয় নম্বৰ দিয়া আছে যে দ্বিতীয় নম্বৰ চেপ্টাৰটো হ'ল যে শিক্ষণ আৰু অভিৰচনা। দ্বিতীয় চেপ্টাৰটো হ'ল যে শিক্ষণ আৰু অভিৰচনা লাৰ্নিং এণ্ড মটিভেশ্যন। তো দ্বিতীয় নম্বৰ চেপ্টাৰটো হ'ল যে লাৰ্নিং এণ্ড মটিভেশ্যন। আৰু এই টপিক কেইটা চাই লোৱা। প্ৰথম টপিক দিয়া আছে যে শিক্ষণ অৰ্থ আৰু প্ৰকৃতি, শিক্ষণ তত্ত্বসমূহ তোমালোকে সম্পূৰ্ণখিনি তোমালোকে চাই লোৱা। তাৰপিছত দিয়া আছে যে শিক্ষণৰ নীতিসমূহৰ প্ৰস্তুতিৰ নীতি, অনুশীলনৰ নীতি, ফলাফল নীতি, শিক্ষণক প্ৰভাৱিত কৰা উপাদানসমূহৰ অভিৰচন, অৰ্থ শিক্ষণত অভিৰচনৰ ভূমিকা। তো এইবিলাক তোমালোকৰ সেকেন্ড চেপ্টাৰ পঢ়িব লাগিব এডুকেশ্যন সাবজেক্টৰ সেকেন্ড চেপ্টাৰ টপিকেৰে তোমালোকে চাই যাবা। তাৰপিছত দিয়া আছে যে তোমালোকৰ তৃতীয় নম্বৰ চেপ্টাৰ বা গোট নম্বৰ 3 যে স্মৃতি, মনোযোগ আৰু আগ্ৰহ মেমৰি, এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট। তোমালোকৰ তৃতীয় নম্বৰ চেপ্টাৰ হ'ল যে মেমৰি এণ্ড এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট, স্মৃতি, মনোযোগ আৰু আগ্ৰহ। তো এই চেপ্টাৰৰ টপিক কেইটা চাই লোৱা। টপিক কেইটা যিহেতু তোমালোকৰ দিয়া আছে স্মৃতি, অৰ্থ, প্ৰকৃতি আৰু প্ৰকাৰ, বিভিন্ন পদ্ধতিৰে কম সময়তে কোনো কথা মনত ৰখা পদ্ধতিৰ স্মৃতি, অৰ্থ আৰু কাৰণসমূহৰ, মনোযোগ, ধাৰণা, বৈশিষ্ট্য নিৰ্ধাৰক আৰু প্ৰকাৰ। তো এইবিলাক আছিল তোমালোকৰ তৃতীয় নম্বৰ চেপ্টাৰৰ টপিক। তো টপিক এটা তোমালোকে স্ক্ৰীনশ্বট মাৰিব পাৰা, স্ক্ৰীনশ্বট মাৰি লোৱা। এইখিনি আছিল, এইবিলাক আছিল তোমালোকৰ সেকেন্ড সেমিষ্টাৰৰ সিলেবাস এডুকেশ্যন। তাৰপিছত দিয়া আছে যে গোট নম্বৰ 4 বা চেপ্টাৰ নম্বৰ 4 দিয়া আছে যে বুদ্ধি, সৃজনশীলতা আৰু ব্যক্তিত্ব। তো চতুৰ্থ নম্বৰ ইউনিটটো এইটো আছিল। তো চতুৰ্থ নম্বৰটো তোমালোকে চাই যাবা। আৰু ইয়াৰ টপিক এটা চাই লোৱা যে বুদ্ধি, অৰ্থ, প্ৰকৃতি আৰু তথ্যসমূহ কাৰক তথ্য। তাৰপিছত আছে তো তোমালোকে গোটেইবিলাক তোমালোকে চাই যাবা। এইবিলাক আছিল 4 নম্বৰ চেপ্টাৰৰ টপিক। তো টপিক এটা তোমালোকে চাই লোৱা যে 4 নম্বৰ চেপ্টাৰটো তোমালোকে চাই ল'লা। আৰু এতিয়া চাই লোৱা তোমালোকৰ 5 নম্বৰ চেপ্টাৰ। যিহেতু তোমালোকৰ এডুকেশ্যন সাবজেক্টৰ 5টা চেপ্টাৰ দিয়া আছে, তোমালোকৰ 5টা সাবজেক্ট পঢ়িব লাগিব, চেপ্টাৰ পঢ়িব লাগিব এডুকেশ্যন সাবজেক্টৰ। তো শেষৰ চেপ্টাৰটো হ'ল যে গোট নম্বৰ 5 যে অসাধাৰণ শিশু আৰু ব্যক্তি পাৰ্থক্য। তো 5 নম্বৰ চেপ্টাৰটো হ'ল যে অসাধাৰণ শিশু আৰু ব্যক্তি পাৰ্থক্য। এইখন চেপ্টাৰৰ তোমালোকৰ কোনকেইটা টপিক দিয়া আছে, টপিক কেইটা মই কৈ দিয়া আছোঁ। টপিক কেইটা তোমালোকে চাই লোৱা। প্ৰথম টপিকটো হ'ল যে অসাধাৰণ শিশুৰ ধাৰণা আৰু ইয়াৰ প্ৰকাৰ। তাৰপিছত দিয়া আছে প্ৰতিভাৱান, বৈদ্যুতিকভাৱে বাধাগ্ৰস্ত আৰু শিক্ষণ অক্ষম শিশুৰ চিনাক্তকৰণ আৰু বৈশিষ্ট্য। তাৰপিছত দিয়া আছে অসাধাৰণ শিশুৰ লক্ষ্য। তাৰপিছত দিয়া আছে ব্যক্তিৰ বিভিন্নতা, অৰ্থ আৰু প্ৰকৃতি, ব্যক্তি ভিন্নতাৰ মনোবৈজ্ঞানিক প্ৰয়োগ, শ্ৰেণীকক্ষত ব্যক্তিৰ বিভিন্নতা আৰু শৈক্ষিকৰ ভূমিকা। তো এইখন আছিল তোমালোকৰ 5 নম্বৰ চেপ্টাৰৰ টপিক। তো যিহেতু তোমালোকৰ 5খন চেপ্টাৰ পঢ়িব লাগিব এডুকেশ্যন সাবজেক্টৰ, তো 5খন চেপ্টাৰ তোমালোকে ভালদৰে চাই যাবা। এইখনেই আছিল তোমালোকৰ সিলেবাস। আৰু তোমালোকৰ নেক্সটত আলোচনা কৰিম যে এইখন সাবজেক্টৰ কুৱেশ্যন এনচাৰ। তো নেক্সট ভিডিঅ' চোৱাৰ কাৰণে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থবা। আজিৰ ভিডিঅ' এইখিনি আছিল।